নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে নিউজ ট্ৰেণ্ডিং অসম আজি হৈছে 12 ফেব্ৰুৱাৰী আৰু আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনে ধৰণৰ খবৰসমূহ চাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰি দিব জনাইছো আজি ৰাতিপুৱাৰ প্ৰথমটো ব্ৰেকিং নিউজ নিৰ্বাচনৰ পূৰ্বে পুনৰ গ্ৰেপ্তাৰ হ'ব পাৰে বিধায়ক অখিল গগৈ হয় ঠিকই শুনিছে এইবাৰ নিৰ্বাচনৰ পূৰ্বে পুনৰ জেলত সোমাব পাৰে বিধায়ক অখিল গগৈ আৰু কিয় জেলত সোমাব অখিল গগৈ জনাইছো সবিস্তাৰে খবৰ নিউজ ট্ৰেণ্ডিং অসমৰ সমুদৰ্শকক যিকোনো মুহূৰ্ততে গ্ৰেপ্তাৰ হ'ব পাৰে বিধায়ক অখিল গগৈৰ বিৰুদ্ধে আকৌ ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ নদী বান্ধৰ আন্দোলনক লৈ ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ অখিল গগৈৰ বিৰুদ্ধে লখিমপুৰত ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ অখিল গগৈৰ বিৰুদ্ধে আৰু জিআৰ 814/2013 নম্বৰত ৰুজু হৈছে গোচৰ আৰু যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ হ'ব পাৰে এইবাৰ বিধায়ক অখিল গগৈ আৰু নিৰ্বাচনৰ পূৰ্বে জেলত সোমাব পাৰে অখিল গগৈৰ বিৰুদ্ধে আকৌ ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ নদী বান্ধৰ আন্দোলনক লৈ ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ অখিল গগৈৰ বিৰুদ্ধে জনাইছো ৰাতিপুৱাৰ আৰু এটি ব্ৰেকিং নিউজ আজি 12 ঘণ্টীয়া ভাৰত বন্ধ 12 ঘণ্টীয়া ভাৰত বন্ধ কাৰ্যসূচী শ্ৰমিক সংঘ কৃষক সংঘৰ পুৱা 5 বজাৰে পৰা ভাৰত বন্ধৰ কাৰ্যসূচী আৰু কেন্দ্ৰীয় চৰকাৰৰ নীতিৰ বিৰোধিতাৰে ভাৰত বন্ধ ঘোষণা সমগ্ৰ ভাৰতৰ প্ৰায় 30 কোটি শ্ৰমিক কৰ্মচাৰীৰ এই ধৰ্মঘট 600ৰ অধিক জিলাত প্ৰভাৱ পৰিছে ভাৰত বন্ধৰ কেন্দ্ৰৰ শ্ৰম সংস্কাৰ আৰু অৰ্থনৈতিক নীতিৰ বিৰোধিতা আৰু INTUC AITUC CITUC-কে ধৰি 10টা ট্ৰেড ইউনিয়নৰ প্ৰতিবাদ আৰু সৰ্বাত্মক প্ৰভাৱ পৰিছে ৰাজহুৱা খণ্ডৰ বেংক আৰু বীমা অফিচত ৰাজ্যিক পৰিবহণ সেৱা ঔদ্যোগিক খণ্ডৰ প্ৰভাৱ আৰু বন্ধৰ প্ৰভাৱ নপৰে স্বাস্থ্য সেৱা শিক্ষানুষ্ঠানত লগতে বেচৰকাৰী কাৰ্যালয়ত আৰু আজি ভাৰত বন্ধ ঘোষণা কৰা হৈছে 12 ঘণ্টীয়া ভাৰত বন্ধ কাৰ্যসূচী শ্ৰমিক সংঘ কৃষক সংঘৰ জনাইছো ৰাতিপুৱাৰ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ উচ্ছেদক লৈ সৰ্বোচ্চ ন্যায়ালয়ত অসম চৰকাৰৰ ঐতিহাসিক জয় বেদখলকাৰীৰ বিৰুদ্ধে উচ্ছেদ চলোৱাৰ অধিকাৰ প্ৰদান চৰকাৰক এক ডাঙৰ খবৰ জনাইছো সমগ্ৰ ৰাজ্যবাসীক এইবাৰ বনভূমিত বেদখলকাৰীৰ বিৰুদ্ধে উচ্ছেদ চলি থাকিব উচ্ছেদক লৈ সৰ্বোচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায় বনাঞ্চলৰ ভূমিত উচ্ছেদ চলাবলৈ অধিকাৰ আছে চৰকাৰৰ আৰু অজৰ আপত্তি নিষ্পত্তিৰ বাবে চৰকাৰক কমিটি গঠন কৰাৰ পৰামৰ্শ আদালতৰ জনাইছো অজৰ আপত্তি আৰু নিষ্পত্তিৰ বাবে চৰকাৰক কমিটি গঠন কৰাৰ পৰামৰ্শ দিছে আদালতে আৰু ডিসি নেতৃত্বত আজি গঠন কৰা হ'ব কমিটি ডিসি DFO ৰাজহুৱা আয়ুক্ত সহ অতিৰিক্ত আয়ুক্ত ৰেঞ্জাৰ আৰু চক্ৰ বিষয়াৰে গঠন হ'ব কমিটি আৰু এই কমিটিৰ সমৰ্থনৰ জৰিয়তে দিব পাৰিব উচ্ছেদৰ জাননী আৰু জাননী পোৱাৰ 15 দিনৰ ভিতৰতে চৰকাৰে ওলাব পাৰিব উচ্ছেদ আৰু চৰকাৰে চলাব পাৰিব উচ্ছেদ আৰু দুজনীয়া বিচাৰপীঠৰ আদালতে দিলে উচ্ছেদক লৈ এই ৰায় আৰু গাঁও পঞ্চায়তৰ অন্তৰ্ভুক্ত হ'লেও চলি থাকিব উচ্ছেদ অভিযান খিলঞ্জীয়া লোকক ফৰেষ্ট আইনৰ জৰিয়তে দিয়া হ'ব ভূমিৰ অধিকাৰ আৰু বনভূমি বেদখলকাৰীৰ বিৰুদ্ধে উচ্ছেদ চলি থাকিব উচ্ছেদক লৈ সৰ্বোচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায় ইয়াৰ সমান্তৰালকৈ আৰু এটি খবৰ দিবলৈ লৈছো উচ্ছেদৰ 15 দিন পূৰ্বে দিব লাগিব জাননী আৰু বনভূমিত উচ্ছেদক লৈ ন্যায়ালয়ৰ এই বৃহৎ ৰায়দান জনাইছো সবিশেষ খবৰ বনভূমিত উচ্ছেদক লৈ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়দান আৰু সমান্তৰালকৈ ৰাজ্যৰ বনভূমিত উচ্ছেদ অভিযান সন্দৰ্ভত সৰ্বোচ্চ ন্যায়ালয়ে এক ৰায়দান প্ৰদান কৰিছে আৰু উচ্ছেদৰ 15 দিন পূৰ্বে নিৰ্দিষ্ট অঞ্চলত কৰিব লাগিব জাননী আৰু বনভূমি নে ৰাজহুৱা ভূমি সেয়া প্ৰথমে প্ৰশাসনে কৰিব লাগিব নিশ্চিত আৰু উচ্ছেদৰ পূৰ্বে লোকসকলৰ সকলো নথিপত্ৰ কৰিব লাগিব পৰীক্ষা সংবাদমেলত উচ্ছেদক লৈ সৰ্বোচ্চ ন্যায়ালয়ৰ ৰায়ৰ কথা জনালে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু যদিহে বনভূমি দখল কৰি আছে তেনেহ'লে 15 দিনৰ সময় দি চলাব পাৰিব উচ্ছেদ অভিযান আৰু নিৰ্দিষ্ট অঞ্চলটো যদিহে ৰাজহুৱা ভূমি হয় তেনেহ'লে ৰাজহুৱা বিভাগলৈ কৰিব লাগিব হস্তান্তৰ